নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব। ফিচাৰী ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 মীন পালন বিভাগৰ ফালৰ পৰা কেইবাটাও পষ্ট ওলাইছে। 32টা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পষ্ট ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা পষ্ট কেইটা ওলাইছে। 32টা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পষ্ট ওলাইছে। 32টা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, যিকেইটা আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিবা। পষ্টটোৰ নাম হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আৰু পষ্ট আছে 32টা পষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাইছে আপোনালোকৰ URৰ কাৰণে 13টা ভেকেঞ্চি, OBC MOBC কাৰণে 9টা ভেকেঞ্চি, OBC MOBC 3 টাইপ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে 1টা ভেকেঞ্চি, SC কাৰণে 3টা, STP কাৰণে 3টা, STHৰ কাৰণে 3টা। ডিপাৰ্টমেণ্টটোৰ নাম হ'ল ফিচাৰী ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। আৰু স্কেল অফ পে বা চেলাৰী বা দৰমহাটো থাকিব আপোনালোকৰ 14,000ৰ পৰা 70,000 পৰ্যন্ত, উইথ গেট পে 8,700 টকা। এজ লিমিটটো যদি কথা ক'বলৈ যাওঁ তেনেহ'লে এজ লিমিটটো আপোনালোকৰ হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, মানে 18 বছৰতকৈ ডাঙৰ হ'ব লাগিব, 40 বছৰতকৈ সৰু হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো যদি ক'বলৈ যাওঁ, কেণ্ডিডেট মাষ্ট হেভ 3 year ডিপ্ল'মা, 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব। চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন টেকন'লজি বা চিভিল ইঞ্জিনিয়াৰিং প্লেনিং কৰা হ'ব লাগিব। আৰু ডিপ্ল'মা কোৰ্চটো তোমালোকৰ ৰেগুলাৰ কোৰ্চ হ'ব লাগিব, ডিষ্টেঞ্চত কৰা হ'লে নহ'ব। অৰ্ডাৰ ক্ৰাইটেৰিয়া কি দিয়া আছে, আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, তাৰপিছত আৰু এইবিলাক কিবা কিবি দিয়া আছে। আছামৰ হ'ব লাগিব, PRC থাকিব লাগিব। এজ ৰিলেক্সেশ্যন দিয়া আছে আপোনালোকৰ SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, আৰু PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ক'বলৈ গ'লে জেনেৰেলৰ কাৰণে 297 টকা, OBC MOBC কাৰণে 197, ST SC BPL PWBD কাৰণে 47 টকা মাত্ৰ। আৰু এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাইটো কৰিব, আপোনালোকে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোৰ সহায়ত ক্লিক কৰি এপ্লাইটো কৰিব পাৰিব। নহ'লে ইম্পৰ্টেণ্ট ডেট কেইটা জানি থৈ দিয়া, এইকেইটা আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট হয়। আপোনালোকৰ ষ্টাৰ্ট হৈছে 3 মে 2025 পৰা ষ্টাৰ্ট হ'ব, 3 মে 2025 পৰা, আৰু লাষ্ট থাকিব আপোনালোকৰ 2 জুন 2025 পৰ্যন্ত। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই ইনফৰ্মেটিভ লাগিলে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো অংশীদাৰ হ'ব পাৰে। ধন্যবাদ।